আমাৰ জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 4গৰাকী ছাত্ৰী আজি বিদ্যালয়লৈ আহি থকা অৱস্থাত মানে আপোনাৰ 37 নং নেশ্যনেল হাইৱেতে আপোনাৰ জখলাবন্ধাৰ আগত দুৰ্ঘটনাগ্ৰস্ত হয়। তাৰে এতিয়া দুজনী ছাত্ৰী অকণমান বেছি আঘাতপ্ৰাপ্ত হৈছে। চাৰিজনীকে আমি জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ডক্টৰে ট্ৰিটমেণ্ট কৰিছে। ট্ৰিটমেণ্ট কৰাৰ পাছত আপোনাৰ চিটি স্কেন আৰু এক্সৰে কাৰণে লিখিছে। তেওঁলোকৰ চিটি স্কেন কৰোৱা হ'ব আৰু ড্ৰাইভাৰজনৰ লগতে ইনজৰ হৈছে, তেওঁকো কৰোৱা হ'ব। বাকী এনেই গোটেইকেইজনী ছাত্ৰী আমাৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰী আছিলে। দুজনী ছাত্ৰী ঠিকে আছে, বাকীকেইজনী এতিয়া আণ্ডাৰ ট্ৰিটমেণ্টত আছে আৰু ডক্টৰে যিখিনি ব্যৱস্থা ল'ব লাগে লৈছে আৰু গোটেইখিনি। কোন স্কুলৰ? আমাৰ জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী। আমাৰ জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 4গৰাকী ছাত্ৰী আজি বিদ্যালয়লৈ আহি থকা অৱস্থাত মানে আপোনাৰ 37 নং নেশ্যনেল হাইৱেতে আপোনাৰ জখলাবন্ধাৰ আগত দুৰ্ঘটনাগ্ৰস্ত হয়। তাৰে এতিয়া দুজনী ছাত্ৰী অকণমান বেছি আঘাতপ্ৰাপ্ত হৈছে। চাৰিজনীকে আমি জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ডক্টৰে ট্ৰিটমেণ্ট কৰিছে। ট্ৰিটমেণ্ট কৰাৰ পাছত আপোনাৰ চিটি স্কেন আৰু এক্সৰে কাৰণে লিখিছে। তেওঁলোকৰ চিটি স্কেন কৰোৱা হ'ব আৰু ড্ৰাইভাৰজনৰ লগতে ইনজৰ হৈছে, তেওঁকো কৰোৱা হ'ব। বাকী এনেই গোটেইকেইজনী ছাত্ৰী আমাৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰী আছিলে। দুজনী ছাত্ৰী ঠিকে আছে, বাকীকেইজনী এতিয়া আণ্ডাৰ ট্ৰিটমেণ্টত আছে আৰু ডক্টৰে যিখিনি ব্যৱস্থা ল'ব লাগে লৈছে আৰু গোটেইখিনি। কোন স্কুলৰ? আমাৰ জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী।